নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰে পুনৰবাৰ স্বাগতম কৰিছোঁ। তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আহিছে টিচাৰ ভেকেঞ্চি আৰু কি পোষ্ট আছে সেই সম্পৰ্কে ধুনীয়াকৈ আপোনালোকক জনাই দিম। আপোনালোকে এইটো ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব, এটা ষ্টেপ আৰু ধুনীয়াকৈ পঢ়ি ল'ব। কিবা বুজি নাপালে কমেণ্ট কৰিব। গতিকে মই স্পষ্টভাৱে আপোনালোকক ধুনীয়াকৈ বুজাই দিব বিচাৰিছোঁ। ইয়াৰ পে স্কেলৰ কথা কোৱা হৈছে, চাব পাৰিছে। প্ৰফেচাৰৰ পে স্কেলটো আপোনালোকক উল্লেখ আছে 37,000ৰ পৰা 67,000 প্লাছ থাকিব আৰু আপোনালোকৰ টোটেল মিলাই 1,44,200 পৰ্যন্ত দিব। আৰু এছ'চিয়েট প্ৰফেচাৰ যিসকল আছে তেওঁলোকক 1,31,000 আৰু এছিষ্টেণ্ট প্ৰফেচাৰৰ 57,000লৈকে পাব দৰমহা আৰু পিছলৈকে বাঢ়িব বুলি কৈছে ইয়াত। গতিকে আপোনালোকে চাব পাৰিছে এইটো প্ৰফেচাৰ লাইনত কি প'ষ্টৰ মানে টিচাৰৰ ভেকেঞ্চি খালী আছে চাব পাৰিছে। স্ক্ৰীনশ্বট মাৰি লওক। আপোনালোকক মই এটা এক্সপ্লেইন নকৰোঁ কাৰণ বহুতকেইটা ভেকেঞ্চি আছে চাব পাৰিছে। বহুতকেইটা টিচাৰত এটাকৈ আছে আৰু এইটো আপোনাৰ এছ'চিয়েট প্ৰফেচাৰৰ কাৰণে হয় চাব পাৰিছে। আৰু এইটো এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে। এছিষ্টেণ্ট প্ৰফেচাৰ এইটো ফাৰ্ষ্টত আপোনালোকক মই এই যোনটো এছ'চিয়েট প্ৰফেচাৰ লাইনৰ কাৰণে আপোনালোকৰ PhD লাগিব বুলি কৈছে আৰু যোনটো ৰেলিভেণ্ট ছাবজেক্ট হয় সেইটো ছাবজেক্টৰ ওপৰত থাকিব লাগিব। যোনটোত পষ্টত এপ্লাই কৰিব আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বটবোৰ মাৰি লওক আৰু ধুনীয়াকৈ পঢ়ি লওক। মই এক্সপ্লেইন এটাকৈ কৰা নাই বন্ধুসকল। এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব, প্ৰফেচাৰৰ কাৰণে কি লাগিব, এইবোৰ চাব ধুনীয়াকৈ স্পষ্টভাৱে দিয়া আছে। ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি আপোনালোকে পঢ়ি লওক। এটা এক্সপ্লেইন কৰা নাই, বহুত দীঘলৈ যাব নহ'লে। প্ৰফেচাৰৰ কাৰণে কি লাগিব চাব পাৰিছে। মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ যোনটো ছাবজেক্টৰ হয়, লগতে MA কৰা হ'ব লাগিব। কি ডকুমেণ্ট দিব লাগিব সেই সম্পৰ্কে ধুনীয়াকৈ উল্লেখ আছে। ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি পেলাই আপোনালোকে চাই ল'ব পাৰিব। বহুতকেইটা আছে ভেকেঞ্চি আছে, ধুনীয়া এটা অপৰচুনিটি আছে আৰু এইবোৰ সম্পূৰ্ণ গভৰ্ণমেণ্ট পষ্ট হয় বন্ধুসকল। কোনো ধৰণৰ এইটো কণ্ট্ৰেক্টুৱেল বেচিছ নহয়, সম্পূৰ্ণ গভৰ্ণমেণ্ট পষ্ট হয়। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফি 1,000 এটা ড্ৰাফ্ট কাটিব লাগিব। আৰু এই এড্ৰেছটো চাব পাৰিছে, মই এড্ৰেছটো অলপ জুম কৰি দিছোঁ। এই এড্ৰেছটোত আপোনালোকে ইমেইল নালাগে, এইটো আপোনালোকে পষ্ট কাৰ্ডৰ জৰিয়তে মানে ডাকঘৰৰ জৰিয়তে পঠাই দিব লাগিব। ঠিক আছে, পঠাই দিলে আপোনালোকৰ ডকুমেণ্ট ছাবমিশ্যন হৈ যাব। তাৰপিছত আপোনালোকৰ ফোন কলৰ জৰিয়তে আপোনালোকৰ ইণ্টাৰভিউ লোৱা হ'ব, তাৰপিছত আপোনাৰ পষ্টিং দিয়া হ'ব। ঠিক আছে, শুভেচ্ছা থাকিল। যিসকল কেণ্ডিডেটে এলিজিবল আছে ধুনীয়াকৈ এপ্লাই কৰক। সিমানকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।